हेलो तो नमस्कार बहुत दिन मत आपनालोकर মাজলৈ আকৌ উভতি আইছো আমি আইছো মানে অসমৰ পৰা অৰুণাচল পাইছোহি অৰুণাচলত মানে ইমান ধুনিয়া পুৰা বিউটি এইবিলাক ৰাস্তা ইমান ধুনিয়া গাড়ী ইমান ধুনিয়াকে গৈও মানে অকনো মানে ধুলি নপৰে আমি আইছিলো টোটাল 5টা দুখন বাইকত এপিনে আছে আমাৰ মোহন দা প্ৰাঞ্জিত দা তাৰ পিছত আমাৰ কিৰণজ্যোতি আছে আমাৰ এইটো জিন্তু আছে তো আমি মানে গিতে 5টাই ঘুৰিবলৈ আহিলো আৰু অসমৰ পৰা গতে অৰুণাচল এইবিলাক ইমান ধুনিয়া ৰাস্তা কিন্তু অলপ ধুলি নয় আমাৰ মানে গাঁৱত একদম গাড়ী অকমান চলিলে মানে পুৰা ধুলি হৈ যায় ইয়াত মানে ধুলি নহয় হেল্ল গাইস আপোনালোক মানে ইমান ধুনিয়া এটা ভিউ দেখাম মানে ইমান ধুনিয়া এই চাকচোন আপনারা মানে হাতি রেখে গেলাম আমি অরুণাচল আইনে হাতি এই আছে অরুণাচল হাতি দেখা বলো ওলা বল তো গাইস আজি মানে অসমৰ পৰা অৰুণাচললৈ মানে এনে অলপ মানে জায়গাবিলাক মানে গুটে হেৰিখিনি চাবলৈ মানে অকমান ঘুৰিবলৈ আহিছিলো মানে আমাৰ বাইক এখন অলপ ইমান ভাল নহয় মানে পুৰা হেলনিয়া টাইপৰ ৰাস্তাটো এপিনে চাক কিমান তলত আছে এপিনে কিমান ওপৰত মানে বাইক এখন উঠিবলৈ ইমান সক্ষমিত নহয় মানে ইমান ধুনিয়া এৰিয়া চাক যদি আপোনালোকে আহা নাই তেনেহলে আহিব ইমান ধুনিয়া জায়গা পুৰা নেচাৰেলি মানে এইবিলাক গিতে পাহাৰবিলাক এইবিলাক একদম মানে কিমান মুখেৰে কৈ এক্সপেক্টেবল কৰিব নোৱাৰে মানে এক্সপেক্ট কৰিব নোৱাৰে ইমান ধুনিয়া জায়গা সকলে মানে আহিব ভাল লাগিব সবে চাবলৈ আকৌ এদিন আহিম মানে ভাল বাইক লৈ কিনে মানে এই ওপৰফালে উঠিব লাগিব মানে আৰু বহুত উঠিবলৈ মানে সিমান বাইক এখন ইমান ভাল নহয় উঠিবলৈ পৰা নাই তাৰমানে সেইকাৰণে আমি সিমান উঠা নাই এইবিলাক চাওক এইখিনি এয়া চাওক কিমান ধুনিয়া মানে ওপৰৰ পৰা হেলনিয়া টাইপৰ ৰাস্তা মানে ৰাস্তাটো ওপৰত আছে আৰু পুৰা ওপৰত হেলনিয়া টাইপৰ জেগাটো আছে মানে খবৰটো নাই আছে তাৰমানে আমি যে ইয়ালৈ আহিম বা এনেকুৱা কিবা এটা কৰিম মানে একো ভাবি থোৱা নাই আছিলে মানে পটকছে হৈ গ'লে সেইকাৰণে প্লেনিং কোনো মানে একো নহয় বাৰু এইপিনে আহি আছে চাওক এইপিনে তাত এই বাঁহৰ খেতি আছে এইবিলাক এয়া কেনেকুৱা লাগিছে এনেই মজা আজি ফাৰ্ষ্ট টাইম নে আগতে আহিলোঁ মই বাৰু ফাৰ্ষ্ট টাইম আজি আহিছোঁ নেচা কিমান হেলনিয়া গাড়ী গৈছিলে নেকি এদিকে জেচিবি ন পুৰা খান্দি থোৱা আছে তো ইমান ধুনীয়া এইপিনৰ পৰা কিমান ধুনীয়া মানে এইপিনৰ পৰা ফগলেণ্ড চলিছিলে আৰু পুৰা এয়া প্ৰাঞ্জিত দা হেল্ল' বাৰ কৈ দে হেল্ল' কেনেকুৱা লাগিছে আহিছো পুৰা ফ্ৰেছ হাৱা খাবৰ কাৰণে কেনেকুৱা লাগিছে একদম ধূলি এটাও নাই হিল এটাও নাই পুৰা একদম ইমান উশাহ লৈছোঁ আজি একদম 1 মাহৰ কাৰণে উশাহ লৈ লৈছোঁ আকৌ 1 মাহৰ পিছতহে আকৌ আহিম আৰু এইপিনে বহুত আছে বাইকখন লৈ আন নেকি না জাষ্ট ফটো মাৰিবলৈ কোনোবা যদি নেচাৰৰ প্ৰতি অলপ আকৰ্ষিত যদি ভাল পায় তেনেহ'লে ইয়ালৈ আহিলে ভাল হ'ব মানে কিমান ধুনীয়া ভিউ আৰু একদম আপোনালোকে ভিডিঅ'ত মানে এইবিলাক এক্সপেক্ট কৰিব নোৱাৰিব আমি যিমানখিনি এক্সপেক্ট কৰিছোঁ ইয়াত মানুহৰ ঘৰ দেখিছোঁ দেই এইবিলাক চাওক মানুহৰ ঘৰ এইবোৰ গছ পিপল লগা এইবোৰ কি কয় পূজা কৰা গছ নেকি বট গছ বুলি কয় পূজা কৰা গছ চাগে হাইয়া চাওক একদম আইটি ঘৰ হয় এইটো এটি সৰু এটি ঘৰ তো ভিডিঅ'ৰ লাষ্টলৈকে চাই থাকক কি হয় সকলোবিলাক দেখাই যাম এইখন
এতিয়া লাষ্ট নদীখন দেখাই দিছোঁ। এইখন চাওক নদীখন, ইমান ধুনীয়া ফুল চাওক না, ইমান ধুনীয়া ফুল এইজোপা। বহুত ফুলৰ খেতি কৰি থোৱা আছে। এয়া কাৰেণ্টটো আছে। দেখা যদি আকৰ্ষিত হৈ আছে নহয় আপুনি ভাল পাব। কিমান ধুনীয়া। আৰু এইপিনে বোলে কিবা ওলাইছে, দেখাইছোঁ আপোনালোকক। কোনোবা চুইচাইড কৰিলে ইয়াত। ভাল লাগিছে কিবা এটা। আপোনালোকে চাবলৈ আহিব ইয়ালৈ, ভাল লাগিব। তো বলক আৰু অলপ দেখাই দিছোঁ আপোনালোকক, মানে ওপৰলৈ যাম এবাৰ। অ' মাই গড, উঠিবলৈ বহুত কষ্ট, নামিবলৈ কিমান ইজি হৈছিলে, উঠিবলৈ তাতকৈ বহুত কষ্ট। মানে কিমান ওখ আৰু বহুত ওপৰত উঠি আছোঁ। জান ওলাই গৈছেগৈ দেই, মানে বহুত ওখ একদম। বহুত দেই, পুৰা ক'বি আৰু বিৰাট কষ্ট। আৰু ইমান কষ্ট কৰি মেলি ফাইনেলি আকৌ সেই তলৰ পৰা, একদম ইমান তলৰ পৰা আকৌ এই ওপৰখিনি পাই গ'লোহি। আৰু এয়া য়োগা পোষ্ট। ধুনীয়া। ৰখি থাকিব লাগিব নেকি? অঁ ৰখি থাকিব লাগিবতো, অলপ হ'লেও ৰখিব লাগিবতো। ফিল্ডত নাই, ইয়াত ভাল লাগিব নে? কিবা এটা ভাল লাগিছে চাই, ইমান ধুনীয়া নেচাৰ চাৰিওপিনে। এই আৰু বা কৈ দেখা, আৰু বা কৈ দেখা। কি কৰিছ বে? এই ভূত 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 অৰুণাচল আহি ভূতে পালে ইয়াত। অৰুণাচল আহি 360 অঁ কি নতংকি যে কৰি আছো দেই। এই ভাল লাগিছে আমাৰ গুড, এই মজা। এয়া কি ইয়াতে সমাপ্ত কৰি দিয়া যাওক।